ভাৰতীয় জনতা পাৰ্টি চিৰাং জিলাৰ যি সভাপতি দ্বিতীয়বাৰৰ কাৰণে আৰোপণ কৰিলে আৰু এই চেগতে মই আপোনালোকৰ মাধ্যমেৰে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মাননীয় ৰাজ্য সভাপতি ভৱেশ কলিতা ডাঙৰীয়া, আমাৰ গোটেই সংগঠন পৰ্বৰ যি দায়িত্বত আছিল আমাৰ মিছন ৰঞ্জন দাস ডাঙৰীয়া, আমাৰ ৰাজ্যিক সাংগঠনিক সম্পাদক ৰবীন্দ্ৰ ৰাজুজী ডাঙৰীয়া, আমাৰ জিলাৰ ডিআৰঅ গৌতম শৰ্মা ডাঙৰীয়া, আমাৰ গোটেই চিৰাং জিলাৰ যি অবজাৰ্ভাৰ দায়িত্বত আছিল আমাৰ ৰাজ্যিক সম্পাদক সাধাৰণ সম্পাদক তথা নৱনিৰ্বাচিত আমাৰ চামগুৰি সমষ্টিৰ MLA দীপলোচন শৰ্মা ডাঙৰীয়া, আমাৰ জিলাৰ যি MLA অজয় কুমাৰ ৰায় ডাঙৰ প্ৰমুখ্যে কৰি আজি গোটেই কাৰ্যকৰ্তাক মই মোৰ ফালৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ মোক চিৰাং জিলাৰ নিচিনা এটা জিলাৰ আকৌ দ্বিতীয়বাৰৰ বাবে সভাপতিৰ দায়িত্ব অৰ্পণ কৰিছে আৰু মই আশা কৰিছোঁ যে আগন্তুক দিনত যি আমাৰ নিৰ্বাচন আহি আছে, পৰিষদীয় নিৰ্বাচন আছে, তাৰপিছত আমাৰ MLA নিৰ্বাচন আছে, এই নিৰ্বাচনবিলাকত আমি চিৰাং ভাল এটা ফল মানে পাম বুলি আশাবাদী আৰু আমি যিকেইটা আমাৰ সমষ্টি আছে আমি প্ৰতিটো সমষ্টিক আমি জিকাব লাগিব আৰু জিকা নিগাৰ কাৰণে আমি বদ্ধ পৰিব। আজকা আধা রাইখা দিব রে সম্পাদক তথা বিজেপি বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক অজয় কুমাৰ ৰায় ডাঙৰীয়া। হাত দাঙি দিয়ক এনেকে দুইজনে দুজন ফেন যাত্রা। भारत माता की जय, भारत माता की जय, भारत माता की जय। बीजेपी আজি আমাক সকলো সন্মানীয় কাৰ্যকৰ্তাসকলক আমাৰ সন্মানীয় নৱনিযুক্ত বিজেপিৰ জিলা সভাপতি শ্ৰীযুত ৰতন চন্দ্ৰ ৰায় ডাঙৰীয়া নিজৰ দ্বিতীয়বাৰৰ বাবে মোক যি সভাপতিত্বৰ দায়িত্বভাৰ গ্ৰহণ অনুষ্ঠান, আজি এই অনুষ্ঠানত সভাপতিত্ব কৰা আমাৰ চিৰাং জিলাৰ DRO ধৰম বসুমতাৰী ডাঙৰীয়া, মঞ্চত উপবিষ্ট আমাৰ এই চিৰাং জিলাৰ আৰু এজন DRO সন্মানীয় বিশ্বজিৎ বৰ্মন ডাঙৰীয়া, মঞ্চত উপবিষ্ট ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ সম্পাদক তথা আমাৰ বিজনী সমষ্টিৰ সন্মানীয় MLA অজয় কুমাৰ ৰায় ডাঙৰীয়া, মঞ্চত উপবিষ্ট